हरि দিগ্বিজয়ৰ সকলো আয়োজন হলনে সম্পূৰ্ণ আমাৰ মিত্ৰ ৰজাসকলক খবৰ দিয়া হলনে দাদা বিদুৰ সকলো আয়োজন সম্পূৰ্ণ হল মিত্ৰ ৰজাসকল বিশেষকৈ গান্ধাৰ ৰজা দিগ্বিজয়ৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে তেখেত হয়তো এইমাত্ৰ কি পাবহি চাওক মহাৰাজ হৌৱা তেওঁ আহি পালেহি যোৱা বিদুৰ গান্ধা ৰাজক সহ মাউতক লৈ আনিবা দাদা যোৱা ভাই বিদুৰ হাতেৰ কপালত জয়পত্ৰ অলংকৃত কৰা গ্ৰহণ কৰ দীৰ্ঘায়ু হ'ব সকলো কাম সম্পূৰ্ণ হলনে বাছা বিদুৰ বিজয় পত্ৰত কি লিখিলা পঢ়াচোন ব্যাসপুত্ৰ প্ৰবলপতা বিধিত ৰাষ্ট্ৰই দিগ্বিজয়ৰ বাবে ভাতৃ বিদুৰ আৰু গান্ধাৰ প্ৰমুখ্যে মিত্ৰসকলক লৈ যাত্ৰা আৰম্ভ কৰিছে যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ ৰজাক সম্ভাষণ জনাব সেইসকলৰ লগত মিত্ৰতা স্থাপন কৰিব আৰু যদি কোনোবাই বাধা প্ৰদান কৰে তেন্তে তেওঁ নিজ শক্তি সামৰ্থ্যেৰে ধৃতৰাষ্ট্ৰৰ লগত যুদ্ধ দিব লাগিব উত্তম হৈছে এতিয়া সকলোটিয়ে যাত্ৰা আৰম্ভ কৰিব লাগে সকলোটিয়ে কৰা জয় ধ্বনি জয় হস্তিনাৰাজ ধৃতৰাষ্ট্ৰৰ জয় হস্তিনাৰাজ ধৃতৰাষ্ট্ৰৰ জয় হস্তিনাৰাজ ধৃতৰাষ্ট্ৰৰ যোৱা বিদুৰ জয়পত্ৰ হাতেৰ কপালত অলংকৃত কৰা এবে মই আহিলো ভাল পিতা দিগ্বিজয় হেতু চলে ব্যাসৰ দণ্ড আনে সঙ্গে চলে তাৰ ভাতৃ বিদুৰ সুজন আৰে বিদুৰ সুজন
সেনাপতি কালজয় মহারাজ হাজারজন ঋষি লক্ষ জন ব্ৰাহ্মণক যজ্ঞ আহুতি দিল তথাপিতো নাৰায়ণে মোক বৰ প্ৰদান কৰিবলৈ নাহিল কালজয় সেনাপতি কালজয় অনেক করক মহারাজ এইবাৰ দেৱতাসকলক বলি দিয়াৰ ব্যৱস্থা কৰা হওক চাও বাৰু এইবাৰ নাৰায়ণে মোক বৰ প্ৰদান কৰিবলৈ আহে নে নাহে তারপর এক লাভ নহব কালজয় আপুনি স্বর্গলৈ যোৱা শুনিলে কাপুৰুষ দেৱতাই নারায়ণ বা শিৱৰ আশ্ৰয় ল'ব ব্ৰহ্মাৰ ওচৰলৈ নাযায় কাৰণ যুদ্ধ কৰিবলৈ ব্ৰহ্মা অস্ত্ৰহীন সেইকাৰণে মহাৰাজ আপুনি এটা কাম নকৰে কিয় কি কাম কালজয় পোনে 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 মহাদেৱ শিৱক আনি বলি খালত বলি দি আপোনাৰ যজ্ঞ আপুনি সম্পূৰ্ণ নকৰে কিয় উত্তম পৰামৰ্শ তোমাৰ এতিয়াই শিৱক ধৰি আনি যজ্ঞতে আহুতি দিম কালজয় মহাৰাজ ভগৱতী নদীৰ ঈশ্বৰৰ ৰক্তেৰে ৰঞ্জিত কৰিম কালজয় ৰঞ্জিত কৰি বলা বলা কালজয় বলক মহাৰাজ নিজ কৰ্তব্যতে হও অগ্ৰসৰ আই কোন আবি আজি সাগৰৰ পাৰলৈ কিয় আহিছো আই কোন সেনাপতি আমাক লৈ আহিছে সেনাপতি ডাঙৰীয়া আমাক ইয়ালৈ কিয় আনিছা আৰু 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 আই কান্দিছে কিয় আই আই তুমি কান্দিছা কিয় কোন পিতাৰাই আমাক বধ কৰাবলৈ ইয়ালৈ পঠাইছে হয়নে সেনাপতি এই কথা সঁচানে সঁচা বাচা এই কথা অতিকৈ সঁচা কিন্তু কিয় মোক পিতাৰ ওচৰলৈ যাবলৈ দিয়ক সেনাপতি কোনো প্ৰয়োজন নাই বাচা তুমি নপুংসক হোৱাৰ বাবে আমাৰ ৰাজ্যত অমংগল হৈছে সেইবাবে ৰজাই তোমাক বধ কৰিবলৈ ইয়ালৈ পঠাইছে বাচা মই নপুংসক হলো এয়া মোৰ দুৰ্ভাগ্য বাচা ইয়াত মোৰ আই কি দুখ সেনাপতি তোমাক জন্ম দিয়াৰ বাবে মোক যদি বধ কৰি আমাৰ ৰাজ্য ভালে থাকে তেন্তে মোক মাৰক সেনাপতি মোৰ আই নামাৰিব সেনাপতি ডাঙৰীয়া মই আপোনাৰ শৰণত পৰিছো নাই বাচা মই এনে কাৰ্য কৰিব নোৱাৰো ৰজাৰ আদেশ অমান্য কৰিলে ৰজাই মোকো হত্যা কৰিব নালাগে নালাগে সেনাপতি মোক জীয়াই ৰাখিব নালাগে মোৰ কোনক বধ কৰাৰ পাছত মই আৰু জীয়াই নাথাকো নহয় আই তেনেকৈ নকবা পিতা 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 মোৰ
লাগিব আই বিধাতা তুমি কিয় ইমান নিষ্ঠুৰ হ'লা ইমান জ্ঞানী মোৰ শুনক কিয় কিয় তুমি বিকলাংগ কৰি জনম দিলা মোৰ শুন শেষবাৰৰ বাবে তোক বুকুত খাবতি লওঁ সেনাপতি মোৰ এটা অনুৰোধ ৰক্ষা কৰিবানে কৌক মোহন প্ৰথমে মোক হত্যা কৰি পাছত বাচাক হত্যা কৰিবা নহয় প্ৰথমতে মোক হত্যা কৰ নহয় সেনাপতি প্ৰথমে মোক বধ কৰা প্ৰথমে মোক হত্যা কৰ নহয় সেনাপতি প্ৰথমে মোক বধ কৰা নাই 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 সেনাপতি নাই নাই ওর কার্যত বাধ্যা ওর কার্যত বাধা প্রদান নকরিব ওই রাজজ্ঞাধি মই এই কার্য করিব লাগিব ও রজাই নহলে মোক হত্যা করিব মই এই কার্য করিবই লাগিব ও মই এই কার্য করিবই লাগিব দেখা কৰিব খুজিছে মই একো বুজি পোৱা নাই তিখিৰাই আখুৰিক যজ্ঞ পাতি ইমান ভোৰ দেৱৰ্ষি ব্ৰাহ্মণক বলি দিছে আৰু দেৱতাসকলক ধৰি বলি দিয়াৰ কথা ভাবিছে তথাপিও তাত বাৰু নাৰায়ণে দেখা নিদি কি কৰিব খুজিছে মই একো বুজি পোৱা নাই 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 নারায়ণৰ ওচৰলৈ যাবই লাগিব তিখিৰাৰ আখুৰিক যজ্ঞ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব তার ব্যবস্থা মই আগতেই কৰিম ভোলানাথ কালো জয় কি সয়সা বেৰি ধৰা ভোলানাথ চাও বাৰু আমার হাতৰ পৰা তোমাক কোনে উদ্ধার করে সাবধান সাবধান পাখন্দ এতিয়াও তহঁতে শিৱৰ পচন্দ শক্তিক নেচে নিলে সাবধান সাবধান হ তহঁতে মিত্ৰৰ বাবে Tata kita zithe zithe taki tata kita didi taki de zithe dina deni taki tata kita didi taki de ke dagi na khabara dekha debo dadaba tara bara tare dekha udba
কালজয় মহারাজ এয়াই শিৱৰ শক্তি বলা কালজয় পুনৰ যজ্ঞ আৰম্ভ কৰোঁগৈ মহারাজ কালজয় এইবার যজ্ঞতে কাকে বলি দিব নিজক কালজয় নিজক অ মই একো বুজা নাই মহারাজ মোৰ শৰীৰৰ পৰা এটুকুৰা মঙহ কাটি তুমি মোৰ হাতত দিবা আৰু তাৰেই মই যজ্ঞত আহুতি দিম নাই মহারাজ এই কাম মোৰ দ্বাৰাই নহব এই! যদি তেনে কাম কৰোঁতে আপোনাৰ মৃত্যু হৈ এতিয়া অসম্ভৱ কালজয় মহারাজ মোৰ মিত্ৰ অসম্ভৱ এইবোৰৰ তোমাৰ প্ৰয়োজন নাই বলা নিজ কৰ্তব্যত হও অগ্ৰসৰ মহারাজ আপোনাক এই সুকন্যই জনাইছে সম্ভাষণ ব্ৰত গ্ৰহণ কৰক গজকেতু আৰু তেখেৰাক বধ কৰাৰ ব্যৱস্থা কৰা হওক আপোনালোকক লগ পাই আমি পৰম আনন্দিত হলো মিত্ৰগণ মিত্ৰজন লগ পালো যেতিয়া এই কাম অচিৰেই সমাধা হ'ব কিন্তু তেখেৰা আৰু কালজয়ক বধ কৰা ইমান সহজ হ'ব জানো প্ৰথমেই গজকেতু ৰাজ্য অৱৰোধ কৰা হওক মই এই ৰাজ্য অলখে চাই সকলো কথা আপোনালোকক জনাম উপযুক্ত কথা মই নিজেই বিজয় হস্তিলৈ আগবাঢ়ি যাম আৰু যদি তাত যদি বাধা দিয়ে এই অস্ত্ৰৰে মই তাহাঁতক উপযুক্ত প্ৰত্যুত্তৰ দিম আৰু মোৰ সহায়ৰ বাবে সৰ্বগজ মোৰ পাছতেই যাব তেন্তে কৰা হবে জয়ধ্বনি মেদিনী কবাই জয় ধৃতৰাষ্ট্ৰবীৰৰ জয় ধৃতৰাষ্ট্ৰবীৰৰ জয় মহামহাবীৰগণৰ ধৈতা তাও ধৈতা তাও তাধি নাটা কৃতা দিদি ধৈ ইন্দ্ৰনীল ৰাজেশ্বৰে ব্যাসৰৰ দৰ আৰে হস্তিয়াৰ হাতে দিয়া হস্তি বিতু পৰ ধৈতা চাও তাধে নিতা কৃতা দিদি ধৈ প্ৰভু এনেকৈ জানো ঈশ্বৰত্ব ৰক্ষা পৰিব কি হ'ল ভোলানাথ প্ৰভু হ'বলৈনো আৰু কি বাকী থাকিল তেখেৰাই আখুৰিক যজ্ঞ পাতি ইমান ভৰি ব্ৰহ্মৰ্ষি দেৱতা আৰু নিৰীহ প্ৰাণীক ধৰি নি বলি দিলে এতিয়া আকৌ সি দেৱলোকেৰি শিৱলোকলৈ আহি আমাকো অপদস্থ কৰিলে এনেকৈ জানো প্ৰভু সৃষ্টি ৰক্ষা পৰিব এইবাৰ আকৌ কি ভীষণ মূৰ্তি ধাৰণ কৰে সেয়া কোনেও নাজানে প্ৰভু মই সকলো বুজিছো পাপী দৈত্যৰ মৃত্যুবান মই ৰচনা কৰিছো প্ৰভু মই অন্য ভাৱেহে ভাবিছো কি ভাবে প্ৰভু মোৰ দৰে এজন মহাদেৱ থকা নথকাত আপোনাৰ একো ক্ষতি নহয় যিজনে আপোনাৰ মায়াত ভুল যায় সেইজনকনো ৰাখি আপুনি কি কৰিব প্ৰভু তেনেকে কিয় ভাবিছা আমাৰ পৰম ভক্তসকলে তোমাৰ আৰু আমাৰ মাজত কোনো ভেদ নেদেখে দেখা হলে কেতিয়াও নেগালেহেঁতেন শিৱায় বিষ্ণু ৰূপায় বিষ্ণুৱে শিৱ ৰূপীৰে অনাদি জগদী
আবদ্ধ কৰি জগতবাসীক এই শিক্ষা দিয়া হ'ল যে যি নাৰায়ণৰ মায়াত আহোঁতোক শিৱও মুগ্ধ হয়, তাত আন মুগ্ধ নহ'ব কিয়? আপুনিও কৈলাসলৈ যাওক, ময়ো তীখিৰা দৈত্যৰ কাষে যাওঁ। আমার প্রণিপাত গ্রহণ করো প্রভু। নগৰীয়াৰ মুখেৰে জানিব পাৰিছো কোনোবাই হস্তিনাপুৰৰ ৰজা দিগ্বিজয় কৰা নাহি আমাৰ ৰাজ্যত প্ৰৱেশ কৰিছে। অকল সেই নহয় পিতৃদেৱ, অভিষেক সিহঁতৰ বৈশ্যতা স্বীকাৰ কৰিব লাগিব, নহ'লে যুদ্ধ কৰি আমি আমাৰ বলৰ ভক্তিৰ পৰিচয় দিব লাগিব। ইমান স্পৰ্ধ বিনা অনুমতিত এজনীৰ ৰাজ্যত প্ৰৱেশ কৰি এই গজকেতুক জনাই গ'ল ৰণৰে আহ্বান। সেনাপতি কনক পংকজ মহাৰাজ সাজু হোৱা যুদ্ধৰ বাবে জগতে আকৌ এবাৰ জানক এই গজকেতুৰ বীৰত্ব পৰাক্ৰম কিমান কিমান কিমান। মহারাজ তার কোনো প্রয়োজন নাই মহারাজ। আপনার প্রবল প্রতাপী সেনাপতি থাকুতে জিয়াই এই ভূতবাদীকে বধ কৰিবলৈ যোৱাৰ আপোনাৰ কোনো প্ৰয়োজন নাই। বৰ্তমান পিতৃদেৱ আপুনি কিংবা সেনাপতি কোনেও যাব নালাগে। এয়া শক্তি পৰীক্ষা মোৰ প্ৰথম সুযোগ। এই সুযোগ গ্ৰহণ কৰিবলৈ মোক সুবিধা দিয়ক পিতৃদেৱ। পিতৃদেৱ ময়ো যাম দাদাৰ লগত। ঐ মহাৰাজ তেন্তে সেই সুখ এতিয়া যাওঁ বোলা যুদ্ধৰ বাবে প্ৰস্তুত সংগে। মহাৰাজ আৰু মোৰ শৰীৰৰ পৰা এটুকুৰা মঙহ কাটি মোৰ হাতত দিয়া কালজয় আদেশ পালন কৰা। নারায়ণে নমঃ। নারায়ণে নমঃ। ওম নারায়ণে নমঃ। নারায়ণে এতিয়াও নারায়ণে মোক বৰ প্ৰদান কৰিবলৈ নাহিল।
কালজয় মহারাজ এইবার মোর হীর কাতি মোর হাতত দিয়া কালজয় কালজয় কি সায়সা আদেশ পালন করা ওম নারায়ণে নমঃ প্রভু প্রভু তোমাৰ প্ৰতি মই তুষ্ট হৈছো প্রভু কোৱা কি বৰ লাগে প্রভু তুষ্ট যদি ভক্তর প্রতি অমরত্বর প্রদান করে কৃতজ্ঞ করা প্রভু জন্মিলে মৰিবই লাগিব প্রভু এই অমৰ বৰ কাৰোৱে প্ৰাপ্য নহয় প্রভু তথাপিও তোমাৰ দীৰ্ঘৰ তপস্যা দেখি তোমাক মই এই বৰ কৰিলো প্ৰদান প্রভু দেৱতা যক্ষ ৰক্ষ কাৰোৰ হাতত তোমাৰ মৃত্যু নহয় কিন্তু অবিবাহিত পুৰুষে যদি প্রভু তোমাৰ হতে যুদ্ধ কৰে তেন্তে তোমাৰ মৃত্যু অনিবাৰ্য নাই প্রভু এতিয়া যোৱা পাতালৰ নাগ ৰক্ষা কৰি নিৰ্মাণ কৰি সুখেৰে বাস কৰা প্রভু আহিলো প্রণাম প্রভু এইবার মই অমর হয়ে গেল কালজয় মহারাজ মানব মানব মোর ভক্ষা কালজয় মহারাজ মানব মানো মোর আপনার बोला बोला कालचय মহারাজ কদম্বপুরী করঙ্গই নির্মাণ অবিবেশক হস্তরেক্ষক রাজনীতি সম্মান্যতম জ্ঞান নাই না তোমার থকা হলে এর দরে পররাজ্যর সারে হিমালয় ঘুমাই না হিলাহেতেন স্থিতি শিক্ষা ল'বলৈ মই অহা নাই মোক পথ এৰি দে মই গতকেতুক লগ কৰি এবাৰ সুধিব বিচাৰোঁ যে আমাৰ বৈশ্যতা স্বীকাৰ কৰিব নে মৃত্যুবৰণ কৰিব গজকেতুৰ পুত্ৰ সিংহকেতু এই প্ৰশ্ন শুনিবলৈ তোমাক এৰি নপঠাই ধৰ ধৰ অস্ত তেন্তে আৰু চা আপোনা আপুনি পথ মুকলি হৈছে তেন্তে তোর মিত্র অনিবার্য বেস্তেন্তে
যাওঁ মই গজকেতু ৰাজ্যখন চাই গজকেতুক লগ কৰি লওঁ আপুনি অলপ বিশ্ৰাম কৰককৈ ব'লা বাসা সিংহকেতু দাদা বাসা হাই বাসা তই কলৈ গলি তোৰ মৃত্যুৰ বাৰ্তা মহাৰাজে কেনেকৈ কহিব দাদা তই মোক এৰি কলৈ গলি কুদে তোক বধ কৰিলে দাদা মই বধ কৰিলো মই কিন্তু কিয় এই প্ৰশ্ন উত্তৰ মই তহঁতক নিদিওঁ তহঁতৰ ৰজা গজকেতু আগত সকলো কথা কম তোৰ আগতে তোক বধ কৰি মই মোৰ ভক্তৰ সত্যৰ প্ৰতিশোধ ল'ম নাই বাসা সন্মুখত উত্তৰ মৃতদেহ ৰাখি এই দুৰ্মতিৰ লগত যুদ্ধ নকৰোঁ ব'লা সিংহকেতুৰ মৃত্যুৰ বাৰ্তা ৰজাক জনাওঁ বলো সেনাপতি মহাৰাজ মহাৰাজ সিংহকেতু এতিয়াও নাহিল কিয় হঠাৎ মোৰ মন আজি ইমান চঞ্চল কিয় মহাৰাজ আহিল তহঁত মহাৰাজ কিন্তু সিংহকেতু ক'ত নকওঁ কিয় সিংহকেতু ক'ত দাদা বধ কৰিলে পিতৃদেৱ ঐ মহাৰাজ কি শুনালি সেয়া সিংহকেতুক বধ কৰিলে কিন্তু কোনে সেনাপতি কোনে মোৰ পুত্ৰক কইনা নিধন মই বধ কৰিলো মই কোন তই কিয় মোৰ পুত্ৰক কৰিলে নিধন জাননে ইয়াৰ পৰিণাম কি পৰিণাম কি হ'ব পাৰে হয় সঁচা কথা গজকেতুক মই বধ কৰিলো কাৰণ সি ৰজা ধৃতৰাষ্ট্ৰ দেশ বিজয় হস্তি ৰক্ষা গন্ধ ৰজাক বন্দী কৰিছিল অদেশ কৰক পিতৃদেৱ এতিয়া ইয়াক বন্দী কৰি জ্বলন্ত অগ্নিত নিক্ষেপ কৰোঁ অদেশ কৰক মহাৰাজ এতিয়া এই পাখণ্ডক বধ কৰি সিংহকেতুৰ মৃত্যুৰ লওঁ প্ৰতিশোধ প্ৰবলশক্তি আহি যেতিয়া দুৱাৰত ৰৈ আছে মোৰ পাছৰ শক্তি ক্ষয় কেতিয়াও লাভ নাই ধৃতৰাষ্ট্ৰ বিদুৰ আৰু সুকৰ্ণ বাধা দিয়া ব্যৱস্থা কৰোঁগৈ নহলে ইন্দ্ৰাণী ৰাজ্য ধূলিৰ লগত মিহলি হ'ব পাৰে সেনাপতি মহাৰাজ এবাৰ শত্ৰুক দমন নহয় মৃত্যুদণ্ড দিওঁ ব'লা এতিয়া যুদ্ধৰ বাবে অগ্ৰহণ মহাৰাজ ভাই বিদুৰ আৰু সুকৰ্ণ তোমালোক আগবাঢ়ি যোৱা গান্ধাৰাজ আৰু সৰ্বগজৰ কোনো বাতৰা পোৱা নাই তেওঁলোক নিশ্চয় বিপদত পৰিছে একো লাভ নাই ব'লা বিদুৰ আগবাঢ়ি যাওঁ যোৱা ভাই ঐ ৰাজ্যত তোমালোকে অত্যাচাৰ আৰম্ভ কৰিছা যাৰ জ্যেষ্ঠ পুত্ৰক বনৰ বান্দৰৰ সৈতে নিৰ্ভৰভাৱে হত্যা কৰিলা সেই মহাপ্ৰতাপী গজকেতুৰ কনিষ্ঠ পুত্ৰ মই ইন্দ্ৰকেতু আৰু এয়া মোৰ সেনাপতি গণপঙ্ক হেল্ল' দুৰ্মতি এতিয়া বহুত সময় আছে মহাৰাজৰ শৰণত ধৰি ক্ষমা খোজ নাই এওঁলোকৰ লগত তৰ্ক কৰি
লাভ নাই। আমি এই দুর্মূর্তিকে যাবার নগরে কোথাও সেনাপতি তুরন্তরে আক্রমণ করা। ধৈর্য তাকরি দাও খেতে তাকে দিনা হেই যদি রণ ভিক্ষা খুঁজো। রণক্রান্ত নহয়ে ধৃতরাষ্ট্র মাত্র হাজু হওয়া তুমি যুদ্ধর ভাবে দৃষ্টান্তে দেখো তো কার মৃত্যু গতে ওদের সমাপন। মহাক্রোধে ধৃতরাষ্ট্রে যুদ্ধ আরব ঘৃণা তাক দেখি ইন্দ্রকেতু অস্ত্র অপহারিণা। আরে মহাক্রোধে ধৃতরাষ্ট্রে যুদ্ধ আদম ঘৃণা তাক দেখি ইন্দ্রকেতু অস্ত্র প্রহারিণা। তাক দেখি ইন্দ্রকেতু অস্ত্র প্রহারিণা। যুদ্ধ ভরে ইন্দ্রকেতু ভূমি তপরিণা। নব হরি নব হরি হরিবদনে বুড়া। নব হরি নব হরি হরিবদনে বুড়া। কৃষ্ণ হরি কোথেরো পাখণ্ড ধৃতরাষ্ট্র বিনা দুঃখত মুখ প্রত্যক্ষ করিলি হত্যা। আজি তোর নহব নিষ্ঠার। আমি আমি হে ধৃতরাষ্ট্র মৃত্যু তোর সাপেল সব এস্তেন্তে এ যুদ্ধ নকরি পলম এস্তেন্তে এস্তেন্তে। ধৈর্য তাকরি দাও খেতে তাকে দিনা ধৈ জিদ্ধে ধরি তাকে ধৈ ধরি তাকে ধৈ জিদ্ধে ধরি তাকে ধৈ তাকরি দাও ধরি তাকে ধৈ জিদ্ধে ধরি তাকে ধৈ ধরি তাকে ধৈ জিদ্ধে ধরি তাকে ধৈ তাকরি দাও ধরি তাকে ধৈ। এই যুদ্ধ নকরি পলম এস্তেন্তে। দেখো দেখো ঘর বজাৰ খুৱাই কবৰ দিদি ধেই দিদি ধেই দিদি ধেই দিদি ধেই দিদি দিদি ধেই দিদি দাও দিদি দাও দিদি দাও দিদি দাও দিদি দাও ধৈ তাকে দাও তাকে দাও ধৈ 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 জিন্দা ধৈ। দেখো দেখো ঘর বজাৰ খুৱাই
didi hey, didi hey, didi hey, didi didi hey, didi down, didi down, didi down, didi down, didi didi down. Hey, tata kitty down, taki tata kitty down. Hey, 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 sit down, hey. Joey Maharaj Dhritarashtra, Joey Maharaj Dhritarashtra, Joey Maharaj Dhritarashtra, Joey. এতিয়াও দিগ্বিজয় সম্পূৰ্ণ হোৱা নাই এতিয়াও জীয়াই আছে এইখিৰা দৈত্য বলক এতিয়া দেখিৰা দৈত্যক বধ কৰা হোক বলক এতিয়াও নাহিল কিয় হয় ধৰস্ত নকৰি পলা বেশ ধৰস্ত হেল্ল' নকৰি পলা মহাক্রোধে নরস্ত্র মহাক্রোধে নরস্ত্র মরে ঘরে ঘর মরে ঘর ঢেই গিরি গিরি ঢেই গিরি 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 ঢেই গিরি গিরি ঢেই গিরি গিরি তাকিরি গিরি তাকিরি গিরি তাকিরি গিরি তাকিরি গিরি ঢেই তাকতা ঢেই তাকতা তাকিরি ঢেইনি তাকা এ বাজক দবা বাজক শঙ্খ বাজক দবা বাজক শঙ্খ বাজক খুল তাল বাজক খুল তাল মহাক্রোধে নানাস্ত্র মহাক্রোধে নানাস্ত্র মহাক্রোধে নানাস্ত্র মহাক্রোধে নানাস্ত্র ঘরে ঘরে ঘর
নাদিরান তারায় ও ধাকির গির ধাকির গির গির ধাকির গির ধাকির গির তাকির গির তাকির গির তাকির গির তাকির গির হে তাকির হে গীতা হে গীতা জয় মহারাজ ধৃতরাষ্ট্র জয় জয় মহারাজ ধৃতরাষ্ট্র জয় জয় মহাবীরগণার জয় 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 বলো কেতিয়া এই বার্তা পিতৃদেব ভক্তি আমার দেখবি তো এই বার্তা শুনি সকলো আনন্দিত হব আমি সৰ্বদোষৰ ভোগৰ সহায় পাখন কৰোঁ আৰু আপোনালোকে হস্তিনাপুৰলৈ আহিলে পৰম আনন্দিত হ'ম দাদা দাদা ভাই বিদুৰ তোমাৰ কি হৈছে নকয় কিয় ভাই বিদুৰ দাদা আমাৰ যাত্ৰাৰ কিমান দিন হ'ল 4 মাহ হয় হয় 4 মাহ 4 মাহ বিদুৰ দাদা মোৰ দৃষ্টিশক্তি কিমান দিনৰ বাবে আছিল 4 মাহৰ বাবে দাদা 4 মাহৰ কাৰণে আৰু আমাৰ যাত্ৰাও 4 মাহৰ হ'ল হৌৱা স্বাবিদুৰ অন্ধকাৰ আহি আছে মই চাৰিওফালে আকৌ অন্ধকাৰ দেখিছো বোলা ভাই মোক পোহৰৰ পৰা অন্ধকাৰলৈ লৈ বোলা আৰু অন্ধকাৰৰ পৰা অনন্ত অন্ধকাৰলৈ লৈ বোলা ভাই মোক লৈ বোলা